6 জুলাইত ধুবুৰীত অনুষ্ঠিত হ'ব গণবিবাহ। ধুবুৰী কালিবাৰী ট্ৰাষ্টি বৰ্ডৰ মহৎ পদক্ষেপ। সমাজৰ আৰ্থিকভাৱে পিছপৰা আৰু শাৰীৰিকভাৱে অক্ষম যুৱক যুৱতীসকলৰ জীৱনত আশাৰ পোহৰ জগাবলৈ ধুবুৰী কালিবাৰী ট্ৰাষ্টি বৰ্ডে এইবাৰ পুনৰ আগবাঢ়িছে এক মহৎ কাৰ্যসূচীৰ সৈতে। অহা 6 জুলাই তাৰিখে ধুবুৰী কালিবাৰী চৌহদত অনুষ্ঠিত হ'ব গণবিবাহ, য'ত 15খন বিবাহ কাৰ্য সম্পন্ন হোৱাৰ কথা আছে। উল্লেখযোগ্য যে এই ট্ৰাষ্টি বৰ্ডে প্ৰতি বছৰে এই ধৰণৰ অনুষ্ঠান আয়োজন কৰি আহিছে। ই প্ৰথমবাৰ নহয়। এইবাৰ সপ্তমবাৰৰ বাবে আয়োজিত হ'ব এই গণবিবাহ কাৰ্যসূচী। এতিয়ালৈকে ধুবুৰী জিলা তথা আশে-পাশৰ অঞ্চলৰ 100ৰো অধিক পৰিয়ালৰ যুৱক যুৱতীৰ বিবাহ সফলভাৱে সম্পন্ন কৰাইছে এই বৰ্ডে। বিবাহত প্ৰয়োজনীয় সকলো সামগ্ৰী, আচবাব, পোছাক, দান দক্ষিণা সম্পূৰ্ণ বিনামূলীয়াকৈ যোগান ধৰে ধুবুৰী কালিবাৰী ট্ৰাষ্টি বৰ্ডে। এই মহৎ উদ্দেশ্য পূৰণৰ বাবে সামাজিক সহযোদ্ধা দাতা আৰু শোভানুধ্যায়ীসকলৰ সহযোগিতা অব্যাহত আছে। ট্ৰাষ্টি বৰ্ডে ধুবুৰী জিলাত থকা আৰ্থিকভাৱে পিছপৰা আৰু শাৰীৰিকভাৱে অক্ষম বিবাহ ইচ্ছুক যুৱক যুৱতীসকলক এই সুযোগৰ সদ্ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। আগ্ৰহীসকলে সোনকালে ট্ৰাষ্টি বৰ্ডৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। ধুবুৰীৰ পৰা তাপস চৰকাৰৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মোৰ নাম সুচিব্ৰত সিংহ চৌধুৰী, নিক নেম পাকুদা বুলি সবাই মাতে। এতিয়া কথা হ'ল কি, আমি প্ৰতি বছৰত ইয়াতে গণবিবাহ অনুষ্ঠান আমি উদযাপন কৰোঁ। মাজতে খালি এটা বছৰ বাদ গৈছিল ক'ভিডৰ কাৰণে। এইটো সপ্তম বছৰৰ কাৰণে আমি ইয়াতে গণবিবাহ উদযাপিত কৰি আছোঁ, পালন কৰি আছোঁ। আৰু ইতিমধ্যে আমাৰ এই বছৰ পাৰ হ'লে আমাৰ 100টা পাৰ হৈ যাব। প্ৰতি বছৰে 15টা, 18টা, 21টা এনেকৈ আমি দি আছোঁ। এনেকৈ আমি দি আছোঁ। আৰু এইবিলাক আমি দি আছোঁ একদম ৰুৰেল এৰিয়া, একদম ভিতৰুৱা গাঁৱৰ পৰা, একদম মানে যিবিলাকৰ কোনো কি নাই, হাড়িত ভাত নুঠে সেনেকুৱা টাইপৰ মানুহবিলাকক লৈ অহা হয়, খুচি খুচি লৈ আহে। যিহঁতে মানে আৰ্থিকভাৱে একেবাৰে পিছপৰা, সিহঁতক লৈ অহা হয়। লৈ আহি পেলাই মানে সিহঁতৰ কাগজ পত্ৰ চব চালি জাৰি চোৱা হয় যে অফিচিয়েলি সেইখিনি ঠিক আছে নে নাই, 21 বছৰ নাইবা 18 বছৰ, এইবিলাক চৰকাৰী চব দেখি শুনি আমি, যদি কোনো গণ্ডগোল নাথাকে, সিহঁতৰ কেতিয়াবা গণ্ডগোল থাকে, গণ্ডগোলীয়া বিয়ে, এইবিলাকত কিন্তু আমি নাযাওঁ। বাছ এই বছৰ পাৰ হ'লে আমাৰ 100 পাৰ হৈ যাব। এই বছৰ কমপ্লিট হ'লে আমাৰ 100 পাৰ হৈ যাব কালিবাৰী ট্ৰাষ্টি বৰ্ড। আৰু শাৰীৰিকভাৱে অক্ষম যিবিলাক, কিছুমান আছে শাৰীৰিকভাৱে অক্ষম, সমাজৰ দুৰ্বল শ্ৰেণী, সেইবিলাককো আমি টানি লৈ আহোঁ ইয়াতে। লৈ আহি কালিবাৰী ট্ৰাষ্টি বৰ্ডৰ সৌজন্যত, কালিবাৰী ট্ৰাষ্টি বৰ্ডৰ দ্বাৰাই ইয়াত বিয়া দিয়া হয়। ইয়াৰ উপৰিও কিছুমানে অলপ ডনেশ্যন দিয়ে, সিহঁতে নাম উজ্জ্বল ৰাখিব দিয়ে বাছ সেইখিনি। আৰু তাৰ বেছি আমি কাৰো ওচৰত আমি কি নকৰোঁ। আৰু চৰকাৰৰ ফালৰ পৰাও আমি সেনেকুৱাকৈ কি পোৱা নাই। অহা 6 জুলাই তাৰিখে এই বছৰ আমি টাৰ্গেট ৰাখিছোঁ 15টা। ইতিমধ্যে আমাৰ 13টা হৈ গ'ল। এজনৰ আজি আহিল হয়, কিন্তু এজনৰ কিবা দেউতাকে কিবা অসুস্থ হৈ হস্পিটেলত পৰি আছে কাৰণে সি আহিব নোৱাৰিলে। আৰু এটা দূৰ কাৰণে সি এতিয়াও কণ্টেক্ট কৰিব পৰা নাই, বোধহয় আহি আছে নাইবা আহিব, এনেকুৱা। আৰু এইটো ক'ব গ'লে মোৰ অলপ 2 লাইন বেছিকৈ ক'ব লাগিব। কথা হ'ল, সপ্তমবাৰৰ বাবে যিহেতু আমি এই প্ৰগ্ৰামটো কৰি আছোঁ, আমি ধুবুৰী জিলাৰ গোটেই চুকে কোণে, আপুনি যিকোনো গাঁৱত যাওক, গৈ পেলাই আপুনি ধুবুৰী কালিবাৰীৰ নাম ক'ব, ধুবুৰী কালিবাৰীত গণবিবাহ হয়। আমি এনেকুৱা প্ৰচাৰ চলাইছোঁ, যিখন গাঁৱত যাওক প্ৰতিখন গাঁৱৰ পৰাই প্ৰায় এতিয়া আপোনালোকে চাব গ'লে প্ৰতিখন গাঁৱৰ পৰা 1টা 2টাকৈ 1হাল 2হাল কৰি আছে যে আমাৰ ধুবুৰীৰ পৰা, কালিবাৰীৰ পৰা বিয়া দিয়া। আৰু সিহঁতে খুব ধুনীয়াভাৱে সংসাৰ কৰি আছে। এটা ফেমিলি এতিয়ালৈকে বেয়া হোৱা নাই, মানে খুব ভালভাৱে ঠাকুৰৰ আশীৰ্বাদত খুব ধুনীয়াকৈ সিহঁতে সংসাৰ কৰি আছে। এইটোৱেই আমাৰ গৰ্ব। আৰু আপোনালোকৰ মাধ্যমেদি আৰু আমি প্ৰচাৰ কৰিব বিচাৰিম যে আপোনালোকে প্ৰচাৰ কৰি দিয়ক যে প্ৰতি বছৰে গণবিবাহ এনেকৈ দিয়া হয়। আপোনালোকে যিবিলাক গৰীব শ্ৰেণীৰ মানুহ, আপোনালোকেও লৈ আহক, আমি সবেই মিলি পেলাই ভালদৰে এইটো কৰি দিওঁ। নম্বৰ আছে ইয়াত সবৰে 9954149708। আজি আমাৰ যি গণবিবাহ 6 তাৰিখত হ'ব, 6 জুলাই, এই বছৰৰ কাৰণে সপ্তমবাৰ। সেইকাৰণে আজি ৰেজিষ্ট্ৰেশ্যন কাম চলি আছে। কিছুমান হৈছে, এতিয়া 7টালৈকে বাকী আছে, এতিয়া হৈ আছে, সেইটো কাম আগবঢ়াই আছে। তাৰপিছত আমাৰ পঠাব লাগিব অফিচত, এমাহ সময় লাগে। সেইকাৰণে ৰেজিষ্ট্ৰেশ্যন আমি বিয়া কৰাৰ লগে লগে ৰেজিষ্ট্ৰেশ্যন কৰি দিওঁ। এইটো আমাৰ এটা কাৰণ কি, এইটো যাতে জোৰটো ভালকৈ থাকে, আবদ্ধ থাকে, সেইকাৰণে আমাৰ এইটো প্ৰয়াস কৰা হয় প্ৰতি বছৰৰ দৰে। এইবুলিও কৰিম। এইবাৰ 15জন পেয়াৰ্ছ হৈছে এই বছৰত। আৰু এইটো আমাৰ কালিবাৰী ট্ৰাষ্টি বৰ্ডৰ উদ্যোগত হয়। বহুতে ফাইনেন্স কৰিব খোজে, তেখেতে নাম নবিচাৰি দিয়ে, এইটোও আমি লওঁ। দিলেতো উপায় নাই, পাব্লিক দিব পাৰে। তাৰপিছত আমি এভৰিডে লাইফৰ যিটো বস্তু লাগে,
সব বস্তু দিয়া হয় এটা সংসাৰ কৰিবলৈ যিমান বস্তু দিয়া হয় লাগে আমি এইটো যোগান ধৰোঁ ইতিমধ্যে 8টা হৈছে আজি 7টা চলি আছে আজি শেষ পৰ্ব আছে ৰেজিষ্টাৰ কৰাৰ চলি আছে কামটো চলি আছে তাৰপিছত ৰাইজক জনাম এইটোকে এনেকৈ আহিব লাগে বহুত ৰাইজে ভাবে কি এই কালিবাৰী যাম লাজ লাগে লাজ নহয় বিয়া এজন অৰ্থনৈতিক সামৰ্থ্য নাই তাৰ কাৰণে এইটো খুব ভাল প্ৰয়াস আমি